যেতিয়া মোক কাৰণ দৰ্শোৱাৰ জাননী দিছিল ৭ মে'ত ৰখা বক্তব্যৰ বাবে তেতিয়া মই তাৰ উত্তৰ দিছিলোঁ যোৱা ২০ তাৰিখে ৰাজ্যিক কাৰ্যালয়ত মোৰ পত্ৰখন দিয়া হৈছে আৰু এতিয়া তেখেতসকলে কি কৰে সেইটো তেখেতসকলৰ বিষয় দলীয় ভিতৰ চৰাৰ কথা লিখা নাই মোৰ ক্ষেত্ৰত হোৱা অন্যায়ৰ কথা মই কিছু লিখিছিলোঁ আৰু কালি ৰাতি অৱশ্যে দেখিছোঁ প্ৰতিদিন টাইমত মোৰ পত্ৰখনৰ কথা প্ৰকাশ হৈছে আৰু তেতিয়াই আপোনালোকে ফোন কৰিছিল যে ক'ব লাগে বা আমাক দিব লাগে মই তেতিয়া কৈছিলোঁ যে পত্ৰখন মই যেহেতু ৰাজ্যিক কাৰ্যালয়ত দিছিলোঁ মই পত্ৰখন মই কাকো দিয়া নাই আৰু মই নিদিওঁ আৰু কি লিখিছোঁ সেই কথাটো মোৰ মুখেৰে কোৱাৰ আৰু কোনো প্ৰয়োজন নাই কাৰণ মই এইটো লিখি দিছোঁ গতিকে মাননীয় ৰাজ্যিক সভাপতি মহোদয়ে কি কৰে সেইটো তেখেতৰ কথা কাৰণ বাৰে বাৰে অপমানিত হৈ আৰু তেওঁলোকৰে ভৰ্ৎসনা শুনি থাকি দলটোৰ কাম কৰিম তেনেকুৱা কথাটো নাই কৈছেতো বিজেপি মাইনাছ অশোক শৰ্মা কি গতিকে সেইটোৱে হওক তেখেতসকলে বিজেপি নোহোৱাকৈ মই কি কৰিব পাৰোঁ সেইটো যদি চাব খুজিছে অৱশ্যে তেনেকুৱা ব্যক্তিৰ লগত মই চেলেঞ্জ কেতিয়াও নলওঁ মই চেলেঞ্জ লওঁ বহু ভাল কথাত গতিকে তেওঁৰ সেই বক্তব্যটোৰ কথাটো নাই তেওঁলোক কি আছিল সেই কথাটোহে মই চোৱাৰ কাৰণে পুনৰ এবাৰ আপোনাক কৈছোঁ নহয় এতিয়া দল কষ্টেৰে চলাব নালাগে সকলোৰে কাৰণে AC ৰুম আছে সকলোৰে কাৰণে ৰিভলভিং চেয়াৰ আছে যোৱাৰ কাৰণে গাড়ী আছে গতিকে এতিয়া কষ্টৰ কথা নাই সেইকাৰণে মানুহৰ হেতা ওপৰা লাগিছিল কিন্তু মই যেতিয়া বিজেপিৰ জিলা সভাপতি হৈছিলোঁ টাউনৰ মাজমজিয়াত এটা এঘৰ মানুহৰ মাটি ভাড়াত লৈ মই তাত এটা তৰ্জাৰ বেৰ দি টিঙৰ চালি কৰি ঘৰ বান্ধিছিলোঁ কিন্তু সেই কষ্টৰ এতিয়া কথা নাই কাৰণ মই বিধায়ক হৈ থাকোঁতে নলবাৰী চহৰৰ মাজমজিয়াতে আৰু একঠা মাটি লৈছিলোঁ আৰু সেই মাটিতে এতিয়া আমাৰ যিহেতু পইচাৰ অভাৱ নাই গতিকে তাত এটা ধুনীয়া কাৰ্যালয় নিৰ্মাণ হৈছে আৰু সেই কাৰ্যালয়ৰ পৰা এতিয়া পাৰ্টিৰ কাম চলে গতিকে এতিয়া মানুহৰ হেতা ওপৰা লাগিছে আৰু সেইকাৰণে যিসকলে কষ্ট কৰিছে যিসকলে গণতান্ত্ৰিকভাৱে কথা ক'ব বিচাৰে তেওঁলোকক নিষেধ কৰি ৰাজনীতিটো চলিছে গতিকে সেইটোত আৰু মোৰ ক'ব লগা নাই সেইটো সকলোৱে জানে নিৰ্বাচনৰ পিছতে কিছুমান তোষামোদকাৰীয়ে মোৰ কথা উলিয়াইছিল মই হেনো 4টা পেট্ৰল ডিপোৰ মালিক মই হেনো গুৱাহাটীত মাটি কিনিছোঁ মই হেনো দিল্লীত মাটি কিনিছোঁ 2-3 ঠাইত ফ্লেট আছে মোৰ গতিকে তেনেকুৱা কথা তেওঁলোকে উলিয়াই থাকিব পাৰে মোৰ মানে মাৰ্কেট ভেলু কমোৱাৰ কাৰণে তেওঁলোকে বদনাম যথেষ্ট দিব পাৰে গতিকে সেইবিলাকক লৈ মই আগতো চলা নাই বৰ্তমানে নচলে ভৱিষ্যতেও নচলে মোৰ কথা তেওঁলোকক জনাই তেওঁলোকৰ মতে কৰিম